LibreOffice Mathৰ কথিত টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছো। এই টিউটৰিয়েলত আমি তলত দিয়া বিষয়সমূহ সামৰি লম। সূত্ৰ লিখিবলৈ আৰু সূত্ৰ ফৰমেট কৰিবলৈ মাৰ্কআপ ভাষা, ফন্ট, এলাইনমেন্ট আৰু খালী ঠাই দিয়া। আগৰ টিউটৰিয়েলত আমি গণিতৰ বাবে মাৰ্কআপ ভাষাৰ পৰিচয় দিছিলো। এতিয়া আহক আমি মাৰ্কআপ ভাষাৰ বিষয়ে শিকো। প্ৰথমে আহক আমি ৰাইটাৰ ডকুমেন্ট এটা খুলো আৰু ৰাইটাৰৰ ভিতৰত থকা মেথ এপ্লিকেশনটো কল কৰো। যদিহে ৰাইটাৰ ইতিমধ্যে খোলা হৈ আছে তেনেহলে ওপৰত থকা ইনচাৰ্ট মেনুত ক্লিক কৰক আৰু তাৰ পিছত অবজেক্টত ক্লিক কৰক আৰু ফৰ্মুলা বাছক। যদিহে ৰাইটাৰ ইতিমধ্যে খোলা হৈ থকা নাই তেনেহলে আমি উইন্ডোজৰ ষ্টাৰ্ট মেনুৰ পৰা ইয়াক খুলিব পাৰো। এলিমেণ্টছ উইন্ডোখন ব্যৱহাৰ কৰি সূত্ৰ লিখাটো এটা সহজ পদ্ধতি হয়। কিন্তু ফৰ্মুলা এডিটৰত পোনপটীয়াকৈ মাৰ্কআপ ভাষা লিখাটো সূত্ৰ লিখাৰ এটা তাৎক্ষণিক উপায় হয়। কাৰণ এটা সূত্ৰৰ বাবে মাৰ্কআপ ভাষাটো ইংৰাজী ভাষাত সূত্ৰটো পঢ়াৰ ধৰণৰ সৈতে একেই হয়। উদাহৰণ স্বৰূপে 4 পূৰণ 3 লিখিবলৈ আমি ফৰ্মুলা এডিটৰ উইন্ডোত 4 টাইমছ 3 বুলি টাইপ কৰিলেই হ'ল। পাছৰ উদাহৰণটোলৈ যোৱাৰ আগেই আমি এইখিনিতে এডাল লাইন মৰা প্ৰয়োজন। মাৰ্কআপ নিউ লাইন টাইপ কৰক আৰু আপুনি দেখা পাব যে ৰাইটাৰৰ ধূসৰ বৰণৰ বাকচৰ অংশত এডাল লাইন ভৰোৱা হৈছে। আমি টাইপ কৰো আহক some more example formulae new line। পঢ়াত সুবিধাৰ বাবে আমি এবাৰ এন্টাৰ কীটো টিপিম আৰু লিখিম x greater than equal to y। ইয়াত আমি সূত্ৰটো সংখ্যাকৃত কৰিম। গতিকে আহক আমি টাইপ কৰো 1 x greater than equal to y new line এন্টাৰ কী দবাওক। আপুনি দেখা পাব যে ৰাইটাৰৰ ধূসৰ বাকচটো ৰিফ্ৰেছ হ'ল আৰু বস্তুবিলাক কেন্দ্ৰীয়ভাৱে এলাইন হ'ল। ইয়াৰ পাছত আমি লিখো আহক a to the power of 2 আৰু মাৰ্কআপটো হ'ল 2a arrow pointing upward 10 new line আৰু এন্টাৰ কী দবাওক। ৰাইটাৰৰ ধূসৰ বাকছটোত গাণিতিক চিহ্নটো মন কৰক। এতিয়া আমি লিখো আহক square root of 16 equal to 4। টাইপ কৰক 3 sqrt 16 কাৰ্লি ব্ৰেকেটৰ ভিতৰত equals 4 new line এন্টাৰ কী দবাওক। ৰাইটাৰৰ ধূসৰ বাকছটোত এই সূত্ৰটো মন কৰক। ঠিক আছে, এতিয়া আমি a1 plus a2 plus a3 এনেধৰণে plus an লৈকে বুজাবলৈ a suffix nৰ বাবে এটা যোগৰ চিহ্ন লিখো। আৰু মাৰ্কআপটো হ'ল 4 sum a underscore n new line এন্টাৰ কী দবাওক। এতিয়া আমি ফাংচনৰ সৈতে এটা ইন্টিগ্ৰেল লিখিবলৈ যত্ন কৰো। ইন্টিগ্ৰেল fx dx লিখিবলৈ মাৰ্কআপ হৈছে 5 int fx dx new line। ৰাইটাৰ অংশত ইন্টিগ্ৰেল চিহ্নটো মন কৰক। এতিয়া আমি আমাৰ কামখিনি সেভ কৰো আহক। ওপৰত থকা ফাইল মেনুলৈ যাওক আৰু সেভত ক্লিক কৰক। ডকুমেন্টটোৰ নাম দিয়ক math example1। এতিয়া আমি লিখা সূত্ৰবিলাকক কেনেকৈ ফৰমেট কৰিম তাক শিকো আহক। মন কৰক যে সেই সকলোবিলাক চেণ্টাৰ এলাইনড হৈ আছে আৰু সিহঁতৰ মাজত বহুত বেছি খালী ঠাই নাই। আমি একেবাৰে ওপৰত থকা ফৰমেট মেনু ব্যৱহাৰ কৰি বিভিন্ন ফৰমেট সালসলনি কৰিব পাৰো। প্ৰথমে আমি সূত্ৰবিলাকক বাওঁফাললৈ এলাইন কৰি লওঁ। এইটো কৰিবলৈ আমি ফৰমেট মেনুলৈ গৈ এলাইনমেন্ট বাছিব লাগিব। নতুনকৈ ওলোৱা উইন্ডোখনত লেফ্ট অপশ্যনটো বাছক আৰু অক বুটামত ক্লিক কৰক। সূত্ৰবিলাক এতিয়া বাওঁফাললৈ এলাইন হোৱা মন কৰক। আমি ফৰমেট মেনুত থকা
ফন্টছ বাছনি কৰি ফন্টৰ ধৰণ সলনি কৰিব পাৰো ইয়াত থকা বিভিন্ন শ্ৰেণী বিভাগলৈ মন কৰক আমি ভেৰিয়েবলছৰ কাৰণে একে ধৰণৰ ফন্ট ফাংচনবিলাকৰ বাবে অইন এক ধৰণৰ আৰু সংখ্যা আৰু পাঠৰ কাৰণে এক ধৰণৰ ফন্ট বাছিব পাৰো ফন্টৰ ধৰণ সলনি কৰিবলৈ মডিফাই বুটামত ক্লিক কৰক আৰু ভেৰিয়েবলছ কেটেগৰী বাছক আহক আমি তালিকাত থকা এৰিয়েল ব্লেক বাছো আৰু অক বুটামত ক্লিক কৰো অক বুটামত টিপি ফন্টটো সেভ কৰো আহক ৰাইটাৰৰ ধূসৰ বাকছটোত ফন্টটো সলনি হোৱা আপুনি দেখা পাব সূত্ৰবিলাকৰ ফন্টৰ আকাৰ বঢ়াবলৈ ফৰমেট মেনুলৈ যাওক আৰু ফন্ট সাইজত ক্লিক কৰক আমি বেছ আকাৰটো 18 পইণ্টলৈ বঢ়াই দিও OKত ক্লিক কৰক আমি অইন শ্ৰেণীৰ বিভাগবিলাক যেনে টেক্সট বা ইনডেক্স বা অপাৰেটৰ বিলাকৰ আপেক্ষিক আকাৰ বঢ়াব পাৰো আমি ডিফল্ট বুটামটো ব্যৱহাৰ কৰি ফন্টৰ আকাৰৰ যিবোৰ সালসলনি কৰিছিলো সেইবোৰ নোহোৱা কৰিবও পাৰো সূত্ৰসমূহত ফন্টৰ আকাৰৰ সালসলনি মন কৰক ইয়াৰ পিছত সূত্ৰসমূহত থকা খালী ঠাইৰ সালসলনি কৰো আহক ফৰমেট মেনুত ক্লিক কৰক আৰু স্পেচিং বাছক আমি স্পেচিং লাইন স্পেচিং আৰু ৰুট স্পেচিং প্ৰতিটোকে 20% দি সলনি কৰো আহক যেতিয়া আমি প্ৰতিটো স্পেচিং টাইপত ক্লিক কৰো কেন্দ্ৰত থকা ছবিটোৱে স্পেচিং টাইপটোৰ অৱস্থান দেখায় আকৌ বিভিন্ন শ্ৰেণীসমূহৰ পৰা আমি স্পেচিং টাইপ বাছি ল'ব পাৰো এইটো কৰিবলৈ আমি কেটেগৰী বুটামত ক্লিক কৰো আহক বা আমাৰ সালসলনিবিলাক নোহোৱা কৰিবলৈ ডিফল্ট বুটামটো ব্যৱহাৰ কৰিব পাৰো এতিয়া আমি অক বুটামত ক্লিক কৰো আহক ৰাইটাৰৰ ধূসৰ বাকছটোত স্পেচিঙৰ সালসলনি মন কৰক এলিমেণ্টছ উইন্ডোখনত আৰু অধিক ফৰমেটিং উপলব্ধ ভিউ মেনুৰ পৰা এলিমেণ্টছ উইন্ডোখন উলিয়াওক ইয়াত দ্বিতীয় শ্ৰেণী বিভাগত থকা শেষৰ আইকনটোত ক্লিক কৰো আহক টুল টিপটোৱে কৈছে ফৰমেটছ ইয়াত আমি সাবস্ক্ৰিপ্ট আৰু সুপাৰস্ক্ৰিপ্টৰ অৱস্থান এলাইনমেন্ট মেট্ৰিক্স নতুন লাইন আৰু খালী ঠাই বাছিব পাৰো পঞ্চম উদাহৰণটোত 5 সংখ্যাটোৰ পাছত এটা দীঘলীয়া খালী ঠাই যোগ কৰা যাওক 5ৰ পাছত ক্লিক কৰক তাৰ পাছত এলিমেণ্টছ উইন্ডোখনত ফৰমেটছ লং gapত ক্লিক কৰক দীঘলীয়া খালী ঠাইৰ বাবে মাৰ্কআপ হৈছে টিল্ডা কেৰেক্টাৰ আৰু ছুটি খালী ঠাইৰ বাবে এইটো হৈছে তিৰায় কেৰেক্টাৰ 5 সংখ্যাটোৰ পিছত নতুন খালী ঠাইটো মন কৰক গতিকে এইবিলাকেই হৈছে বিভিন্ন উপায় যিবিলাকৰ দ্বাৰা আমি সূত্ৰসমূহ ফৰমেট কৰিব পাৰো মেথে আগবঢ়োৱা সকলোবোৰ ফৰমেটিং অপচন অনুসন্ধান কৰি চাবলৈ সংকোচ নকৰিব ঠিক আছে এয়া আপোনালোকৰ বাবে এটা কাম দিছো ৰাইটাৰ উইন্ডোখনত মাৰ্কআপ ব্যৱহাৰ কৰি তলত দিয়া সূত্ৰসমূহ লিখক প্ৰয়োজন হলে এলিমেণ্টছ উইন্ডোখনো ব্যৱহাৰ কৰক x টু দি পাৱাৰ অফ 2 যোগকৰণ sin to the power of x plus cos to the power of x equal to 1 এলিমেণ্টছ উইন্ডোত থকা ফাংচনছ শ্ৰেণী ব্যৱহাৰ কৰক আগৰ স্লাইডৰ পৰা অব্যাহত ৰাখি সামেশন লিখক from 1 to n of x যোগকৰণৰ সীমা বান্ধিবলৈ অপাৰেটৰ শ্ৰেণী বিভাগ ব্যৱহাৰ কৰক ফন্ট এৰিয়েল আকাৰ 18 পইণ্টলৈ সলনি কৰক আৰু চিহ্নবিলাকৰ মাজত অধিক খালী ঠাই দিয়ক এইখিনিতে আমাৰ লিবাৰঅফিছ মেথড মাৰ্কআপ লেংগুৱেজ আৰু ফৰ্মুলা ফৰমেটিং টিউটৰিয়েলৰ অন্ত পৰিছে চমুকৈ আমি তলত দিয়া বিষয় কেইটা শিকিলো সূত্ৰ লিখিবলৈ আৰু সূত্ৰ ফৰমেট কৰিবলৈ মাৰ্কআপ ভাষা ফন্ট এলাইন কৰা আৰু খালী ঠাই দিয়া
স্পোকেন টিউটৰিয়েল প্ৰজেক্ট হৈছে টক টু এ টিচাৰ প্ৰজেক্টৰ অংশ যিটোক নেশ্যনেল মিছন অন এডুকেশ্যনে আইচিটি এমএচআৰডি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ জৰিয়তে সাহায্য কৰিছে এই প্ৰকল্পত সহযোগ কৰিছে spoken tutorialorg এ এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধ এই পাঠটি ডেচিক্ৰিউ Solutionsএ বৰঙনি যোগালে আৰু এয়া হৈছে মৌচুমী মেধি আই আই টি বম্বেৰ পৰা অংশগ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ